নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ ছ'চিয়েল সায়েন্স ছাবজেক্টৰ ভূগোল খণ্ডৰ প্ৰথমটো অধ্যায় প্ৰাকৃতিক সম্পদৰ কুৱেশ্যন এনচাৰ্ছ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে চমু উত্তৰ দিয়া। ইয়াত ক নম্বৰত দিছে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। এইটোৰ এনচাৰ হ'ব মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল 1. জনসংখ্যা বৃদ্ধি, 2. গৃহ নিৰ্মাণৰ বাবে মাটিৰ অভাৱ। খ নম্বৰত দিছে কোনো এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা, দুটা কাৰণ লিখা। এইটোৰ এনচাৰ হ'ব অঞ্চলটোত জলবায়ু, মাটিৰ গুণাগুণ, উদ্যোগ, যাতায়াত আদিৰ সুবিধা হোৱাৰ কাৰণে জনবসতি ঘন হয়। গ নম্বৰত আছে ভূমি অৱক্ষয়ৰ 4টা কাৰণ উল্লেখ কৰা। এইটোৰ এনচাৰ হ'ব ভূমি অৱক্ষয়ৰ 4টা কাৰণ হ'ল 1. গৰাখহনীয়া, 2. ভূমিস্খলন, 3. মৰুকৰণ আৰু 4. মাটি খনন কাৰ্য। তাৰপিছত ঘ নম্বৰত আছে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকট দেখা দিয়াৰ কাৰণ দুটা লিখা। এইটোৰ এনচাৰ হ'ব বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকট দেখা দিয়াৰ কাৰণ দুটা হ'ল 1. গছ-গছনি কাটি পেলোৱা, 2. অত্যাধিক পৰিমাণে জলসিঞ্চন ব্যৱহাৰ কৰা। তাৰপিছত 2 নম্বৰত আছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ইয়াত ক নম্বৰত দিছে তলৰ কোনটোৱে পানী সংৰক্ষণত সহায় কৰে। ইয়াত 1 নম্বৰত দিছে অভাৱতে পানীৰ টেপ খুলি থলে, 2 নম্বৰত দিছে ভূগৰ্ভত পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে, 3 নম্বৰত দিছে বৰষুণৰ পানী জমা কৰি থলে। এইটোৰ এনচাৰ হ'ব বৰষুণৰ পানী জমা কৰি থলে। তাৰপিছত খ নম্বৰত আছে নিৰ্মল পানী পাবলৈ হ'লে 1. আৱৰ্জনাবোৰ নৈত পেলাব লাগে, 2. পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, 3. পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। এইটোৰ এনচাৰ হ'ব পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। তাৰপিছত গ নম্বৰত দিছে তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে। 1. জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, 2. অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, 3. শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৃত্যুপায়ী হ'লে। এইটোৰ এনচাৰ হ'ব জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। তাৰপিছত 3 নম্বৰত আছে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। ইয়াত ব্ৰেকেটত লিখিছে 80টা মান শব্দৰ ভিতৰত। এইটোৰ এনচাৰ হ'ব ভূমি সম্পদৰ গুৰুত্ব। পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। এই ভূমি জীৱ জগতৰ আধাৰ। ভূমি সম্পদৰ ওপৰতে মানৱ সমাজ গঢ় লৈ উঠিছে। মানৱ সভ্যতা, সংস্কৃতি, কৃষি, শিল্প উদ্যোগ, যাতায়াত, যোগাযোগ আদি ভূমি সম্পদৰ ওপৰতেই গঢ় লৈ উঠিছে। ভূমি সম্পদ অবিহনে পৃথিৱীত মানৱ সভ্যতাৰ সৃষ্টি অসম্ভৱ। তাৰপিছত ভূমি সম্পদৰ ব্যৱহাৰ কৃষিকাৰ্য, শিল্প উদ্যোগ, খনিজ সম্পদ আহৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণৰ বাবে ভূমি সম্পদ ব্যৱহাৰ কৰা হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অৱস্থান, জলবায়ু, পানীৰ উৎস আদি প্ৰাকৃতিক কাৰকৰ ওপৰত। তাৰপিছত 4 নম্বৰত আছে তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে। পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞালকৰ পৰা সেই সম্পৰ্কে জানি এটা টকা যুক্ত কৰা। এইটোৰ এনচাৰ হ'ব তোমালোকৰ ঘৰৰ পৰিয়ালৰ লগত তোমালোকে এইটো আলোচনা কৰিবা। তাৰপিছত 5 নম্বৰত আছে বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা হৈছে। সেইটোৰ এনচাৰ হ'ব বনজ সম্পদৰ ব্যৱহাৰ। আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আদি আমি বনজ সম্পদৰ পৰাই পাওঁ। উদ্ভিদে আমাক অক্সিজেনৰ যোগান ধৰে, বন্যপ্ৰাণীৰ আশ্ৰয় প্ৰদান কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে আদি। তাৰপিছত জলজ সম্পদৰ ব্যৱহাৰ। জলজ সম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জল সম্পদ বহু পৰিমাণে ব্যৱহাৰ কৰা হয়। তাৰপিছত 6 নম্বৰত আছে শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে। এইটোৰ এনচাৰ হ'ব সম্পদ ব্যৱহাৰত অতি মৃত্যুবাহী হোৱা উচিত। ব্যৱহাৰৰ ক্ষেত্ৰত মৃত্যুবাহী নহ'লে সম্পদ সংৰক্ষিত নহয়। অপচয় ৰোধৰ উপৰিও ইয়াক ৰহি কৰিবলৈ চেষ্টা কৰিব লাগে, কাৰণ ই অনৱীকৰণযোগ্য। ব্যৱহাৰকাৰীসকলে অপৰম্পৰাগত শক্তি আহৰণ কৰাৰ ব্যৱস্থা কৰা উচিত। তাৰপিছত 7 নম্বৰত আছে চমু টকা লিখা। ইয়াত ক নম্বৰত দিছে বন্যপ্ৰাণী। এইটোৰ এনচাৰ হ'ব চিৰিয়াখানা সাজি জীৱ জন্তু ৰপ্তানি কৰি
জন্তুৰ চামৰা, দাঁত, চৰ্বি আদি মূল্যৱান বস্তু বন্যপ্ৰাণীৰ পৰা পাব পাৰি। ইয়াৰ ওপৰতে পৰ্যটন উদ্যোগ গঢ়ি উঠে। চিৰিয়াখানাত সংৰক্ষণৰ বাবে বিদেশলৈ নানা জীৱ জন্তু ৰপ্তানি কৰিও ভাৰতে আৰ্থিকভাৱে লাভৱান হয়। বন্যপ্ৰাণীৰ পৰা পোৱা মূল্যৱান বস্তুৰ পৰা নানা বস্তু উৎপাদন কৰি দেশৰ বাহিৰে ভিতৰে বিক্ৰী কৰি অৰ্থ আয় কৰা হয়। এইদৰে বন্যপ্ৰাণীবোৰে আৰ্থিক দিশত মানুহক সহায় কৰে। তাৰপিছত খ নম্বৰত দিছে জীৱাশ্ম ইন্ধন। এইটোৰ এনচাৰ হ'ব পৰম্পৰাগত শক্তিৰ উৎস হ'ল জীৱাশ্ম ইন্ধন। এই ইন্ধন নতুনকৈ উদ্ভিদ কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ জীৱাশ্ম ইন্ধন খৰচ কৰিব সিমান সোনকালে জীৱাশ্ম ইন্ধনবোৰ শেষ হৈ যাব। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধনৰ উদাহৰণ। ঘৰুৱা কামৰ বাহিৰেও উদ্যোগসমূহত কয়লাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও গাড়ী মটৰ তথা অন্যান্য যান বাহনত আৰু যন্ত্ৰপাতিত পেট্ৰলিয়ামৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত গ নম্বৰত আছে মৰুকৰণ। এইটোৰ এনচাৰ হ'ব প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিত প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বোলে। মৰুভূমিৰ দাঁতি কাষৰীয়া অঞ্চলত বনাঞ্চল ধ্বংস আৰু অত্যাধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰণ বা বিনাশ ঘটাব পাৰে। তাৰপিছত ঘ নম্বৰত আছে সৌৰশক্তি। এইটোৰ এনচাৰ হ'ব সূৰ্যৰ পৰা পোৱা শক্তিক সৌৰশক্তি বোলে। বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ সৌৰ কোষৰ সহায় লোৱা হয়। ঘড়ী, কেলকুলেটৰ আদি চলোৱা বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলাবৰ উপৰিও মহাকাশযান, উপগ্ৰহ আদিতো সৌৰশক্তিৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত অংগ নম্বৰত আছে ভূমিস্খলন। এইটোৰ এনচাৰ হ'ব ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্প আদিৰ ফলত উক ঠাইৰ ভূখণ্ডৰ তললৈ খহি পৰাকেই ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটাৰ ফলত বা গছ-গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হ'ব পাৰে। তাৰপিছত 8 নম্বৰত আছে পাৰ্থক্য দেখুওৱা। ইয়াত ক নম্বৰত আছে গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। এইটোৰ এনচাৰ হ'ব গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰৰ মাজত পাৰ্থক্য হ'ল গ্ৰামাঞ্চলত কৃষি কাৰ্য কৰিবলৈ, খাল বিলত মাছ পুহিবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়। আনহাতে নগৰ অঞ্চলত ৰাস্তা ঘাট, ব্যৱসা বাণিজ্যিক, কল কাৰখানা, উচ্চ অট্টালিকা বনাবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত খ নম্বৰত আছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। এইটোৰ এনচাৰ হ'ব পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পাৰ্থক্য হ'ল পৰম্পৰাগত শক্তিবোৰ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ ই এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায়, যেনে কয়লা, পেট্ৰলিয়াম আদি। আনহাতে অপৰম্পৰাগত শক্তি এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি, কাৰণ ই নিঃশেষ হৈ নাযায়, যেনে সৌৰ শক্তি, বতাহ শক্তি আদি। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে যদি ক্লাছ 8 ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন আনচাৰ্ছ দিব বিচাৰা তেন্তে কমেণ্ট বক্সত জনাব পাৰিবা। ধন্যবাদ।